বোৱাৰীজনীক ল'ৰাটোৰ লগত কেতিয়াও উলিয়াই নপঠিয়াই ঘৰতে সোমোৱাই কামে বনত ব্যস্ত কৰাই ৰাখিলেহেঁতেন গিৰেকৰ লগত কেতিয়াও নপঠিয়ালেহেঁতেন মই বুলিহে তোমাক পঠিয়াইছোঁ কাৰণ মই মোৰ ল'ৰাটোৰ কষ্টখিনি সহ্য কৰিব নোৱাৰোঁ আৰু তোমাৰ কষ্টখিনিও তোমালোকৰ বিয়া হোৱা কিমান দিনো হৈছে এতিয়াৰ পৰা দুইটা আৰু এৰাৰি হৈ থাকিলে কেনেকুৱা হ'ব দুইটা একেলগে থাকি সদায় সুখত থাকাগৈ সঁচাকৈ মা আপুনি মোক বহুত বেছি মৰম কৰে দেখিছোঁ বহুতৰ শাহুবিলাকে বোৱাৰীজনীক ছোৱালী হিচাপে কেতিয়াও নাভাবে বোৱাৰী দৃষ্টিৰে চায় আৰু কটু কথা কৈ মনত আঘাত দিয়ে আৰু বহুত বেছি অত্যাচাৰ কৰে আপোনাক মই হাঁহি হাঁহি পাইছোঁ এইষাৰ কথা মই ৰঞ্জনক কৈয়ে থাকোঁ তোমাক বিয়া পাতি অনাৰ দিন ধৰি সেইদিনাখনেই মই তোমাক ছোৱালী হিচাপে মানি ল'লোঁ এতিয়া তোমাক লগত ৰাখিবলৈ মনটো আছিল কিন্তু ল'ৰা দিলেও বেয়া লাগে নহয় সি ডিউটিলৈ যাবৰ সময় নিজেনো ভাতকেইটা বনাই খাই যাবনে আকৌ উভতি আহি সি নিজে বনাবহি লাগিব ভাগৰ এযোৰ আহি সেইবাবে তোমাক পঠিয়াই দিছোঁ তোমালোক দুইটা তাতে সুখী হৈ থাকা আমি ইয়াতে মা দেউতা দুইটা একেলগতে থাকিবি যেতিয়া তোমালোকো একেলগেই থাকা সি কষ্ট পোৱাটো মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ হ'ব দিয়ক মা আপুনি চিন্তা নকৰিব মই এতিয়া সম্পূৰ্ণ খিয়াল ৰাখিম আপোনাক যে মই যে কৈছিলোঁ ঢেকীয়া কেইটামান বুটলিলেনে বাৰু আৰু ঘৰৰে ঔটেঙা দুটাও পাৰি দিবচোন মই মানে একেবাৰে বেয়া পাওঁ এই চহৰৰ শাক পাচলিবোৰ খাই ঘৰৰ পৰা শাক পাচলিকেইটা লৈ গ'লে অন্ততঃ দুদিনমান খাব পাৰিম তুমি সেইবোৰ চিন্তাই নকৰিবা সকলোবোৰ বস্তু মই বান্ধি মেলি একেবাৰে ৰেডি কৰি থৈছোঁ তেতিয়াহ'লে মা আমি আৰু বেছি দেৰি নকৰোঁ গৈয়ে থাকোঁ অঁ ব'লা সোণটো চাগে ৰৈ আছে বাহিৰত ব'লক মা তুমি যাবৰ সময়ত কিয় এনেকৈ কান্দা বাৰু মোৰ বৰ বেয়া লাগে নাযাওঁ যোৱা চাকৰি তাকৰি নকৰোঁ ইয়াতে থাকোঁ তোমাৰ ওচৰত সুধো মাৰৰ কথা জানই নহয় আৰু হেৰৌ তই কষ্ট পাবি বুলিয়ে মাৰে দ্বিতীয় এটা সন্তানৰ কথা নাভাবিলি তেওঁ ছোৱালী বৰ ভাল পাইছিল তথাপিও ছোৱালী এজনী হ'ব বুলি তেওঁ দ্বিতীয় এটা সন্তানৰ কথাও নাভাবিলে তোৰ কাৰণে কেৱল তোৰ কাৰণে এতিয়া আৰু তই ঘৰৰ পৰা ইমান দূৰণিত চাকৰি কৰিবলৈ যাওঁ মাৰেনো কিয় চিন্তা নকৰিব কচোন এইকণ সময়ত অকণমান বেয়া লাগিবই আৰু মা মই তোমালৈ দেখোন ফোন কৰিয়ে থাকোঁ কিয় চিন্তা কৰিছা চিন্তা নকৰিবা আমি আকৌ ছুটি পালে সোনকালে আহিম নহয় হ'ব দে মাকজনী হৈ আৰু তহঁতি যাব সময়ত চকু পানী অকণমান ওলাবই তাতে আকৌ বোৱাৰীজনী বিয়া পতা পাছত দুমাহ মানে ঘৰত থাকিবলৈ পালে তাইও তোৰ লগত যাবলগীয়া হৈছে উপায় নাই তাই থকা হ'লেও মনটো ভাল লাগিলহেঁতেন আকৌ মই তোক অকলেও পঠিয়াব নোৱাৰোঁ তোৰ কষ্ট হ'ব মা মইতো তোমাক কৈছিলোৱে ন বোলো প্ৰীতিক ঘৰতে থৈ যাওঁ তুমিহে আকৌ মোৰ কষ্ট হ'ব বুলি প্ৰীতিক মোৰ লগত পঠিয়াই দিছা একো নহয় দে তই আৰু নিজে ভাত পানী বনাই খাই যাবিনে তই ডিউটিৰ পৰা আহি ভাত পানী বনাই আকৌ খাবিহিনে এইবোৰ কষ্ট হয় বুলি মই মোৰ বোৱাৰীজনীক তোৰ লগত পঠিয়াই দিছোঁ হ'ব দে যা তহঁতি দেৰি কৰিব নালাগে যা পাপাই চিন্তা নকৰিবি যা মাৰে দুদিনলৈ মনটো বেয়া কৰি থাকিব তাৰপিছত সকলো ঠিক হৈ যাব আকৌ তহঁতি আহিয়ে থাকিবি ফোন চোন কৰি থাকিবি ভিডিঅ' কলিঙতো দিনটো 3-4 চাই কিহৰ চিন্তা অঁ তোন আকৌ মা আজিকালি একো চিন্তা নাই তুমি মোৰে মনত পৰিলে তুমি ভিডিঅ' কলিং কৰাইছোন এতিয়া মোক দুখনে নপঠিয়াবা ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া মই গৈ থাকোঁ আমি অঁ মা আপোনাৰ এনেকুৱা মুখখন দেখিলে আমাৰ আৰু যাবলৈ মন নাযাব নহয় হাঁহি এটা মাৰি দিয়ক তেতিয়াহে যাম ল হাঁহিলোঁ যা এতিয়া আহোঁ হেৰা তোমাৰ পেন আহি গ'ল আৰু তোমাক যে এবাৰ পৰা এনেকৈ কান্দি থকা দেখিলে নহয় লোৱাৰ লগতে বাপেকে পেকিং কৰি পঠিয়াই দিম তোমাকো আপুনিনো কি এইবোৰ পেকিং চেকিং কৰি পঠিওৱা কথা কয় ব'লক ভিতৰলৈ কি হৈ গ'ল এইবোৰ মোৰ ল'ৰাটো সলনি বুকে লৈ যোৱাই ভাল আছিলে খুৰীদেউ সকলো মানুহ ঘৰলৈ গ'ল আপুনি ইয়াতে থাকিবলৈ আহক ঘৰলৈ যাওঁ আপুনি এনেকৈ কন্দা কটা কৈ থাকিলে প্ৰীতিবৰ কি হ'ব প্ৰীতিবৰ অৱস্থা একেবাৰে বেয়া মানুহজনী বেহুচ হৈ আছে আপুনি বৌক অকণমান বুজালে বৌয়ে বুজিব আপুনি এনেকৈ কান্দি থাকিলে বৌৰ অৱস্থাটো কি হ'ব বৰদেউতাৰ কথা কিয় নাভাবে বেমাৰী মানুহটোৰ কথা আপুনি এবাৰ ভাবক আপোনাক এনেকৈ দেখিলে আৰু বেমাৰত পৰিব ব'লক আপুনি ঘৰলৈ ব'লক নেযাওঁ মই মোৰ ল'ৰাটো এৰি থৈ ইয়াতে থাকিম যোৱাজনটো ক'লেই এতিয়া কান্দি কাটি তেখেতৰ মনত দুখ দিয়াতকৈ মনটো বুজা আৰু ঘৰলৈ যা ইয়াত এনেকৈ পৰি ধৰি কান্দি থাকিলে জানো আমাৰ বোপাইটো ঘূৰাই পাবি যা ঘৰলৈ যাগৈ যা অঁ মই লৈ যাওঁ ব'লকচোন আপুনি ইয়াত এনেকৈ পৰি ধৰি থাকিলে কি অৱস্থা হ'ব বাৰু নিজৰ স্বাস্থ্যটোৰ কথাওতো এবাৰ ভাবক মৰিলে মৰি যাম যা মাক দেউতাক আৰু জীয়াই থাকোঁতে ল'ৰাটোৰ এয়া কি গতি হ'ল মই কেনেকৈ জীয়াই থাকিম ল'ৰাটোৰ অবিহনে মোৰ বোৱাৰীজনী কি হ'ব অঁ খুৰীদেউ
আপুনি এনেকুৱা নকৰিব। বলক ঘৰলৈ বলক, ধৈৰ্য ধৰক। আপুনিয়ে যদি এনেকুৱা কৰে বৌৰ কি হ'ব গতিটো? হা, বৌৰ কথাটো এবাৰ ভাবক। ভগৱান, তুমি মোকেই লৈ নগলা কিয়? মোৰ ল'ৰাটো কিয় এনেকৈ বয়সতে লৈ গুচি গলা? তাৰ কি ভুল আছিল? কিয় তাৰ ইমান ডাঙৰ এক্সিডেণ্ট কৰালা প্ৰভু? পিলি ক'ৰ পৰা আহিলি গৈ? এই ৰঞ্জনহঁতৰ ঘৰলৈ গৈছিলোঁ, তই পিছে কোনফালে যাওঁ? ময়ো সিহঁতৰ ঘৰলৈকে যাওঁ। আলহী দুলহী আহিলে চাহ তাহ অকণ দিবলৈ লাগে যে, মোক মাতি পঠিয়াইছিলে। যা মই কিবা কিবি এটা কৈ দি থৈ আহিছোঁ। পৰহিলৈ সকাম হ'লেই নহয় আৰু। বৰ বেয়া লাগিছে সিহঁতৰ ঘৰখনলৈ গৈ। ৰঞ্জনটো নোহোৱা হোৱাৰে পৰা খুৰীদেউজনীৰ একেবাৰে অৱস্থাই বেয়া হৈ গ'ল। খুৰাৰ কথাটো নকওঁৱেই, বেমাৰী মানুহটো আৰু দুৰ্বল হৈ পৰিছে। আৰু ঘৈণীয়েকজনী যে প্ৰীতি, তাইৰ মুখলৈ যে মই চাবই পৰা নাই। ইমান দুখৰ পৰিৱেশ এটা হৈ আছে সিহঁতৰ ঘৰত। ভগৱানেনো বাৰু কিয় এনেকুৱা কৰিলে? তাক বাৰু বয়সতে এনেকৈ লৈ যাব লাগেনে? হয়, এই ভয়ংকৰ এক্সিডেণ্টটোৱে সিহঁতৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে। বৌজনীৰ যে এতিয়া কি গতি হ'ব? তাকেহে পাই, বিয়া হোৱা 2 বছৰেই সম্পূৰ্ণ নহ'ল, বিধৱা হ'লেই। কেনেকৈ যে তাই জীৱনটো আগবঢ়াই নিব মই ভাবিয়ে নাপাওঁ আৰু। তাকেহে মই গৈ থাকোঁ দিয়ক, কথা পাতি থাকিলে আকৌ দেৰিহে হ'ব। যা ময়ো যাওঁ, অথনিতে আহিলোঁ। যাবলৈ ৰৈ আছা? মই এফালে যাবলৈ ৰৈ আছোঁ খুৰাদেউ। কোনফালে যোৱানো? আহা নহ'লে মই বাইকত নি থৈ আহোঁগৈ। নাই নালাগে, গাড়ীবোৰ আহিব নহয়, তাতে যাম দিয়ক। কি যে কোৱা? মই কি তোমালোকৰ ঘৰৰ নিজৰ মানুহ নহয় জানো? গাঁৱৰ যেতিয়া ঘৰৰে মানুহ বুলি ধৰাচোন, কিয়নো বেয়া পাব লাগে মোৰ লগত বাইকত যাবলৈ? আহা ময়ে লৈ যাম। কিবা অসুবিধা হ'লে ক'বা আকৌ মোক। মই আকৌ এই বিধৱা বোৱাৰীবোৰলৈ বৰ দুখ লাগে মোৰ, গম পাইছানে? সহায় কৰি মই বৰ ভাল পাওঁ। কিবা সহায় লাগিলে ৰাতি দিন চিন্তা নকৰিবা, ফোন কৰিবা, মোক মনত পেলালৈ হ'ল। যেতিয়া মাতা তেতিয়াই আহিম। আপুনি মোক কি কৈছে খুৰাদেউ? মোক সহায় কৰিবলৈ আপোনাক আকৌ মই কিয় মাতিম? মানে তুমি চাগে বুজি পাইছাই আৰু। তোমাক সহায় কৰিবলৈ মোৰো মন যায় দিয়াচোন। তুমিতো এতিয়া অকলশৰীয়া অনুভৱ কৰিছা নহয় জানো বাৰু? প্লিজ খুৰাদেউ, আপুনি এইখিনিৰ পৰা যাওক। মোৰ মানুহজন ঢুকুৱা আজি 2 মাহ সম্পূৰ্ণ হোৱা নাই। আপোনাক এইবোৰ কি আবল তাবল বকিবলৈ ধৰিছে? মই নিজকে যেনে তেনে চম্ভালি কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছোঁ, আৰু মোক এনেকুৱা কথা কৈ মোৰ মূৰটো গৰম নকৰিব প্লিজ। জান, তুমি কিয় এনেকৈ গুচি গ'লা? তোমাৰ অবিহনে মই একেবাৰে আধৰুৱা হৈ পৰিলোঁ। আজি তোমালৈ বৰকৈ মনত পৰিছে, সেয়েহে তোমাৰ মৰিশালীটোৰ ওচৰলৈ আহিছোঁ। জান, তুমি গুচি যোৱাৰ পাছৰে পৰা কিছুমান মানুহে মোৰ লগত সুবিধা ল'ব বিচাৰিছে। মই কি কৰোঁ মই? গোটেই জীৱন একেলগে থাকিম বুলি কৈ কিয় তুমি মোক এৰি থৈ গুচি গ'লা? হা, কিয়? এইবোৰ মই কি দেখিছোঁ? আৰে তুমি প্ৰীতি হয়নে নহয়? কি মানে এইবোৰ? কি হ'ল খুৰী? আপুনি মোক দেখি ইমান আচৰিত হৈছে যে? মই সপোন দেখিছোঁ নে দিঠকত? তুমি এইবোৰ কি পিন্ধিছা মানে? হা, তুমি এজনী বিধৱা হৈ তুমি এই সাজটো পিন্ধিছা? হা, তোমাৰ স্বামী ঢুকুৱা আজি 2 মাহ হৈ গৈছেহে যেনে তেনে, আৰু তুমি এইবোৰ পিন্ধি ষ্টাইল কৰি আৰু আৰে শিৰত দেখোন অকণমানকৈ ফুট এটা উৰিছা। আৰে কি মানে এইখন? আপুনি সপোন দেখা নাই, দিঠকতে আছে দিয়ক। হা, খালে পৃথিৱীখন ধ্বংস কৰিব এতিয়া, ধ্বংস কৰিব পৃথিৱীখন। আৰে কি কৰিছা তুমি? সেইবোৰ তুমি মহাপাপ কৰিছা। হা, এইবোৰ কাপোৰ পিন্ধি তুমি কি বুজাব বিচাৰিছা? হা, সেই বিধৱাই যে ৰঙা কাপোৰ পিন্ধিব নাপায়, বগাৰ বাহিৰে বেলেগ কাপোৰ পিন্ধিব নাপায়, তুমি সেই বিষয়ে জানা নে নাজানা? হা, খুৰীদেউ, আপোনাৰ লগত এইবোৰ কথা আলোচনা কৰিবলৈ মোৰ হাতত এতিয়া একেবাৰে সময় নাই। মই স্কুললৈ যাওঁ। আপোনালোকেতো জানিছেই, ৰঞ্জনৰ মৃত্যুৰ পাছত ঘৰখনৰ দায়িত্ব মোৰ ওপৰত এতিয়া, গতিকে ময়ো কিবা এটা কৰিবই লাগিব। সেয়েহে মই স্কুলখনত জইন কৰিলোঁ, আৰু এতিয়া মই স্কুললৈ যাব আহিছোঁ। আপোনাৰ লগত কথা পাতিবলৈ মোৰ এতিয়া সময় একেবাৰে নাই, আহিছোঁ দিয়ক। গম পাই গ'লোঁ। তাৰ মানে কথা ক'ৰবাত ডিৰেক্ট মৰা দুদিন হোৱাই নাই, তাই ষ্টাইল চোৱা। বেলেগ মতাৰ ধান্দা আহি গ'ল তাৰমানে। তোৰ বিহু দেখুৱাই আছোঁ মই। ফুলেশ্বৰী, চাই পিনে আছোঁ ঐ, ঘৰত আছনে নাই? বাইদেউ দেখোন কি হ'ল? ইমান খঙত অহা দি আহিছে যে, কিবা হ'ল নি? নকবি বুজিছ। সেই কালৰ কাল বিপৰীত কাল বোলে সৈন্য আছিলে বাঘৰ চাল। ডাঙৰ বিপদ হৈছে, আমাৰ গাঁওখনত ডাঙৰ কাণ্ড এটা হৈছে। আজি আবেলিকে গোটেই মানুহখনকে মাতি থৈ আহিছোঁ। ওলাবি, ৰঞ্জনৰ ঘৈণীয়েক যে তাই বগা কাপোৰ পিন্ধিবলৈ এৰিলে, ষ্টাইল কৰি একেবাৰে ৰঙা কাপোৰ পিন্ধি ফুট সেন্দুৰ লৈ গৈ তাই একেবাৰে স্কুল এখনত যে সোমাইছে, সেইখনলৈ গৈছে আজি। হে ভগৱান, কি দেখিলোঁ এইবোৰ? হা,
ঐ এনেকৈ হ'লেচোন পৃথিৱীখন একেবাৰে অধৰ্ম হ'ব। আজি আবেলিকে মিটিং দিছোঁ, সিহঁতৰ ঘৰলৈ ওলাবি, ভালকৈ তাক এসেকা দি থৈ আহিব লাগিব। এইবোৰে মতলব গম পাই গ'লোঁ। এইজনী গিৰিয়েক ঢুকুৱা 2 মাহ হৈছেহে, তাই বেলেগ মতলে ঠাণ্ডা আহিলেই। ষ্টাইল কৰি গ'লেহে তাইক পচন্দ কৰিব। কি কয় এই ভগৱান, নোহোৱা নোপোজা ঘটনা হৈছে দেখোন এইবোৰ। তাকেহে তোৰ কথাটো ক'লোঁ, সময়মতে যাবি। মই বাকী থকাখিনিক সকলোকে কৈ থওঁ, আমাৰ মাইকী মানুহখিনিক কওঁগৈ। এনেকৈ আমাৰ গাঁওখন ধ্বংস হ'বলৈ যাবলৈ দিব নোৱাৰি নহয়। তাইক দেখি বেলেগেও শিকিব। অঁ আপুনি একদম ঠিক কথা কৈছে। ভালকৈ দুচমান দি বুজাই থৈ আহিম বিধৱা হ'লে কেনেকৈ শিকিব লাগে। আমাৰ আগতে বেছি দেখুৱাবলৈ আহিছে। তাই মতে হ'ব বুলি ভাবিছে তাই। তাই ষ্টাইল কৰি তাই ফুট সেন্দুৰ লৈ ধুনীয়াকৈ ওলাই যাব আৰু আমাৰ গাঁওখনৰ বদনাম হ'ব। এইবোৰ নিয়ম কৰি তাই মহাপাপ কৰিছে। তাইক আজি ভাল কৰি দি আছোঁ শিকা। মুঠতে সময়মতে আহি যাবি। ৰঞ্জনা মাক চাওঁ, ক'ত সোমাই আছা? এইফালে ওলাই আহা। ভিতৰত সোমাই থাকিব নালাগে বয়েকৰ সৈতে। আৰে আপোনালোক আজি এনেকৈ আমাৰ ঘৰত ওলালেহি যে? কি কথা, ইমান চিঞৰ বাখৰ কৰি আহিছে যে? আৰু ইমানখিনি মানুহ, আৰু বাহিৰতো মানুহ আছেচোন। কি হৈছে আপোনালোকৰ? কি হৈছে এইবোৰ? কি হৈছে? তোমাৰ বোৱাৰীয়ে এইবোৰ কি কৰিবলৈ ওলাইছে? তুমি দেখিছানে নাই দেখা? কি হ'ল পুতলি, মোৰ বোৱাৰীয়ে কি কৰিলে? কাৰোবাক কিবা জগৰ লগালে নেকি? ইছৰাম, একো নাজানে তেওঁ। মই সঁচাকৈ নাজানো। কোৱাচোন কি হ'ল? তোমালোক ইমান এনেকৈ ক'ব নোৱাৰা হৈ আহিছা যে? নজনা ভাও ধৰিবলৈ আহিছে। কি মানে এইবোৰ? আপোনালোকৰ বোৱাৰীকে যে একেবাৰে এই বিধৱা হৈ পেলাই যে ৰঙা সাজ পিন্ধি পেলাই যে ক'ৰবালৈ ওলাই গৈছে, সেই কথা গম পাইছে নাই আপুনি? একেবাৰে ফুট লৈ পেলাই একেবাৰে শিৰত সেন্দুৰকণো লৈছে যে গিৰিয়েক ঢুকোৱাৰ পাছত। আমাৰ সমাজত এইবোৰ প্ৰথা এতিয়া চলিয়ে নেকি কওকচোন? এইবোৰ কি মহাপাপ কৰিবলৈ আমাৰ গাঁওখনলৈ সেই কাল মাতিবলৈ বিচাৰিছে আপোনালোকে? তাৰমানে মোৰ বোৱাৰীয়ে ৰঙীন কাপোৰ পিন্ধি যোৱাৰ কাৰণে আপোনালোকৰ প্ৰব্লেম হৈছে। কথাটো সেইটো। সেইটো ক'ত আছে তাই? মাতি দিয়ক তাইক। তাই শিৰত সেন্দুৰ ল'বলৈ ক'ত অধিকাৰ পালে? আৰু তাই ৰঙা ফুট ল'বলৈ ক'ত অধিকাৰ পালে? তাই ৰঙা কাপোৰ পিন্ধি ষ্টাইল কৰি ওলাই যাবলৈ ক'ত অধিকাৰ পালে? তাইক কোনে দিলে অধিকাৰ? তাই যদি বিধৱা হৈ তাই কেনেকৈ সাজপাৰ কৰি থাকিব লাগে, তাই কেনেকৈ থাকিব লাগে সেই কথা নাজানে। গিৰিয়েক ঢুকুৱা 2 মাহ হৈছিলে, একেবাৰে হাঁহি ওলাই গৈছে। তেহে বেলেগ মতা পতাব পাৰিব। আৰু এইবোৰ দেখি আপোনালোকে কিয় নিমেট হৈ আছে? মই হোৱা হ'লে ইমান দিনে তাইক গোটেই ঘৰৰ পৰা উলিয়াই দিলোহেঁতেন। এনেকুৱা কোবালোহেঁতেন নহয়। তাই প্ৰাণৰ ভিক্ষা মাগিলেহেঁতেন মোৰ ওচৰত। হয় নেকি? আৰু কি কৰিলেহেঁতেন কওকচোন? মই হোৱা হ'লেতো কোনে গম নাপাকৈ মাৰি পেলালোহেঁতেন। এনেকুৱা মানুহক এতিয়াও শাস্তি কম দিব নালাগে। এইক আমি শাস্তি দিব লাগিব। ক'ত আছে? উলিয়াই আনক আপোনাৰ বোৱাৰীক। প্ৰীতি, মাজনী ওলাই আহাচোন। কি হ'ল মা? কিয় মাতিছিলে আপুনি মোক? এওঁলোক তোমাৰ ওচৰলৈ আহিছে, তোমাক মাৰিবৰ কাৰণে। কি? মাজনী, তুমি যে মোৰ ল'ৰাটো মৰাৰ পিছতো শিৰত সেন্দুৰলৈ ওলাই গৈছা, ৰঙা কাপোৰ পিন্ধি ঘূৰি ফুৰিছা, মুখত হাঁহি এটা লৈ ওলাই গৈছা, এওঁলোকৰ বোলে একেবাৰে হজম হোৱা নাই। সেইকাৰণে তোমাক এওঁলোকে পিটিবলৈ আহিছে, মাৰিব। তোমাক মাৰি পেলাবও পাৰে, ঠিক নাই। কাৰণ তুমি মহাপাপ কৰিছা। কি মা? এইবোৰ কি? তই এতিয়া ঘৰত বেচেৰি বনাই দেখাব নালাগে। তই ঘৰৰ ভিতৰত বগা কাপোৰ পিন্ধি শিৰত সেন্দুৰ নোলোৱাকৈ আছা, আৰু বাহিৰলৈ গ'লে তই শিৰত সেন্দুৰ লৈ মানুহক দেখুৱাই, ডেকা ল'ৰাক দেখাই, গা খেলাই তই হাঁহি ৰঙা কাপোৰ পিন্ধি কাক দেখুৱাবলৈ যাওঁ? তই ঘৰত এতিয়া বেচেৰি বনাই দেখুৱালে তোক আমি ৰেহাই নিদিম, বুজিছ? তোক এইখন গাঁৱৰ পৰা উলিয়াই দিম আৰু তোক চুলি তুলি চব কাটি শেষ কৰিম। তই আমাৰ গাঁওখনৰ সন্মান শেষ কৰিলি, তই মহাপাপ কৰিলি। তোৰ কাৰণে আমাৰ গাঁওখনত কি হ'বলৈ গৈছে পাত্তা নাই। তই আমাৰ গাঁওখন চব চেচ কৰি দিলি। গতিকে তোক এইখন গাঁৱত থাকিবলৈ আমি অনুমতি দিব নোৱাৰোঁ। ওলাই যা, আজি ওলাই যা এইখন ঘৰৰ পৰা। তোক আমি চুলি তুলি কাটি এইখন ঘৰৰ পৰা বিদায় দিম। বাইদেউ, আপুনি আপোনাৰ বোৱাৰীক আমাৰ হাততে দিয়ক, আমি তাইৰ ব্যৱস্থা ল'ম। মোৰ বোৱাৰীৰ ব্যৱস্থা ল'বলৈ আপুনি কোন হয় হে? বাইদেউ, আপুনি এইবোৰ কি কথা কৈছে? আপুনি এজনী ফালে হৈ ওকালতি নকৰিব, কিন্তু কৈ দিলোঁ, নহ'লে কথা বেয়া হ'ব। কি কথা বেয়া হ'ব কোৱাচোন? কি কথা বেয়া হ'ব? আৰে আপুনি এইবোৰ কি কৈছে? আপুনি আমাৰ ফালে হ'ব লাগে নে আপোনাৰ পুতেকৰ মূৰ খোৱা এইজনী ফালে হ'ব লাগে? চুপ থাকা তুমি। তোমাক মই ভালদৰে জানো। লোকৰ কথা খুচৰি, লোকৰ ঘৰত জুই লগোৱা তুমি এক্সপাৰ্ট। আৰে মোৰ বোৱাৰীয়ে পিন্ধিছে মোৰ অনুমতিত ৰঙা সাজ, আৰু মোৰ অনুমতিত তাই শিৰত সেন্দুৰকণ লৈছে, আৰু তাই মোৰ কথা মতে হাঁহি ওলাই গৈছে, হাঁহি ঘৰ সোমাইছে। তাত তোমালোকৰ প্ৰব্লেমটো কি হয়? ক'ত লিখা আছে বিধৱাই বগা সাজ পিন্ধিব লাগিব বুলি? এই সকলোবোৰ হ'ল সমাজৰ নিয়ম। বগা সাজ পিন্ধি দুখ কৰি থাকিলে এজনী মহিলা ভাল, আৰু নিপিন্ধিলে হাঁহি মাতি থাকিলে তাই বেয়া। তাইৰ মনত কোনো দুখ নাই। এইবোৰ নিয়ম কোনে উলিয়াইছে? এই সকলোবোৰ নিয়ম মানুহে উলিয়াইছে। মই মোৰ বোৱাৰীক পাৰ্মিশ্যন দিছোঁ। মোৰ ল'ৰাৰ নামত তাই শিৰত সেন্দুৰ লৈ থাকিব আৰু ৰঙা কাপোৰ পিন্ধিব। তাই যি মন যায় তাকে পিন্ধিব, যি ৰঙৰ মন যায় তাই তাকে পিন্ধিব। তাত ক'বলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। মই মোৰ বোৱাৰীজনীক ভালদৰে জানো, তাই স্বভাৱ চৰিত্ৰ কিমান ভাল বা কিমান বেয়া আপোনালোকে হয়তো নাজানে। তাই মোক নাতিনি দিবলৈ ওলাইছে। ল'ৰাটোৰ মৃত্যুৰ সময়ত তাই 2 মাহৰ প্ৰেগনেণ্ট আছিল, আৰু এতিয়া তাইৰ সন্তানটো আমাৰ নাতি। তাইৰ গৰ্ভত আছে মোৰ নাতিটো, বুজিছে? তাই স্বভাৱ চৰিত্ৰ বেয়া নহয়, মই তাইক ভালদৰে জানো। আপোনালোকে মোৰ বোৱাৰীৰ ওপৰত এনেকুৱা এটা অভিযোগ দিবলৈ আপোনালোকে ক'ত সাহস পালে? কি প্ৰেগনেণ্ট? মোৰ বোৱাৰী প্ৰেগনেণ্ট।
আপুনি আপুনি কাক দুখ দিবলৈ আহিছে? নিজক এবাৰ চিকুটি নাচায় কিয়? হা? অ' বিধৱা বোৱাৰীজনীয়ে ৰঙা সাজ পিন্ধিব নাপায়, কিন্তু আপোনালোকৰ দৰে কিছুমানে ৰঙীন সাজ পিন্ধি নিজৰ মতা থকাৰ পাছতো বেলেগ মতা লৈ যোৱাটো পাৰে নে কি কয়? কি কথা কৈছে আপুনি এইবোৰ? মায়ে একো ভুল কথা কোৱা নাই। আৰে মই কি পিন্ধো কি নিপিন্ধো আপোনালোকৰ কি দৰকাৰ? মই মোৰ শহুৰ শাহুৰৰ মতে পিন্ধিছোঁ। মোৰ মা দেউতাই মোক পাৰ্মিশ্যন দিছে, সেইবাবে পিন্ধিছোঁ। আৰে আপোনালোকৰ মতে মই বগা সাজ পিন্ধি কান্দি কাটি থাকিলেই ভাল, আৰু মই হাঁহিলেই মই বেয়া। মই মোৰ মানুহটোৰ কাৰণে অলপো দুখ পোৱা নাই। আপোনালোকে সেইবোৰে ভাবে নহয় জানো? আৰে মোৰ যে বগা সাজযোৰ পিন্ধা দেখি বহুতে সুবিধা ল'ব বিচাৰে, সেয়া কি? হা? আপোনাৰ হাজবেণ্ডক সুধিবগৈ, তেখেতে মোক কি কৈছিল। তেখেতে মোক মোৰ অসুবিধা হ'লে ৰাতিও আহি সহায় কৰিম বুলি কৈছিল। কিয়? কি কথাৰ ইংগিত লৈ তেওঁ তেনেকৈ কৈছিল? হা? বাটত গ'লে ডেকা ল'ৰাই মোৰ পিছে পিছে বাইক লৈ মোক জোকাৰি গৈছিল। কিয়? কিয়? মই বিধৱা কাৰণে মোৰ ওচৰত সুবিধা ল'বলৈ বিচৰা নাই জানো তেওঁলোকে? হা? আৰু আজি মই দুদিন ৰঙা কাপোৰ পিন্ধি হাঁহি মাতি অহাৰ কাৰণে মোক চবেই আঁতৰৰ পৰা চাই মাথো উভতি গৈছে। কিয়? কিয়? হা? কিয়? আমি কি জানো কিয়? আপোনালোকে কেনেকৈ জানিব? আপোনালোকে কেৱল লোকক দুখ দিবলৈহে জানে, লোকৰ দুখ খুচৰিবহে জানে। আপোনালোকে কেৱল লোকক নীতি নিয়মৰ মাজত বান্ধি ৰাখি কষ্ট দিব জানে। মোৰ বগা সাজযোৰক লৈ কিছুমানে সুবিধা ল'ব বিচাৰে, কিছুমান পৰপুৰুষে মোৰ দেহাটো উপভোগ কৰিব বিচাৰে। নিজৰ স্বামী নাই বুলি মই মোৰ নিজৰ দেহাটো আনৰ আগত উদঙাই দিব নোৱাৰোঁ। মই চৰিত্ৰহীনা নহয়। মই মোৰ মানুহজনৰ নামত শিৰত সেন্দুৰ লৈ চিৰ জীৱন কটাব বিচাৰোঁ। মোৰ সন্তানটোক ভালে কুশলে জন্ম দিব বিচাৰোঁ, আৰু সন্তানটোৰ সৈতে মই মোৰ মানুহজনৰ স্মৃতি লৈ গোটেই জীৱন জীয়াই থাকিব বিচাৰোঁ। কিয় আপোনালোকৰ দৰে মানুহবোৰে আমাক শান্তিত থাকিবলৈ নিদিয়ে? নিজৰ স্বামী মৰাৰ পিছতেই কিয় পত্নীয়ে কেৱল বগা সাজ পিন্ধিব লাগে? কিয় এজন স্বামীয়ে পত্নী ঢুকোৱাৰ পাছত বগা সাজ পিন্ধি নাথাকে? কিয় তেওঁলোকৰ বাবে নিয়ম নাই? কেৱল নাৰীৰ বাবে কিয় নিয়ম? নাৰীক দুৰ্বল বুলি ভাবি কিয় এনেকুৱা কৰে? কি হ'ল আপোনালোকে এতিয়া একো নকয়? হ'ব কেনেকৈ? মুখৰ ভাষা হেৰাই গৈছে। যাওক যাওক, লোকৰ ঘৰৰ কথা আলোচনা কৰি লোকৰ মনত দুখ দি নিয়ম বনাবলৈ অহাতকৈ নিজৰ ঘৰত থকা সেই লেতেৰা মনৰ মানুহবোৰক চাফা কৰকগৈ। লোকৰ বোৱাৰীৰ ওপৰত চকু দিয়াটো বন্ধ কৰকগৈ। যদি ভাল কাম কৰিব নোৱাৰে, বেয়া কাম কৰিবলৈ ওলাই আহিব নালাগে। যাওক যাওক, আপোনালোকৰ দৰে মানুহৰ কথা শুনি মই মোৰ বোৱাৰীক অত্যাচাৰ কৰা মানুহ নহয়। বোৱাৰীয়ে মোক নাতি দিবলৈ ওলাইছে। মই মোৰ বোৱাৰীজনীক মৰমেৰে আঁকোৱালি ৰাখিম। চিৰ জীৱন মই তাইক মোৰ ছোৱালী কৰি ৰাখিম। তাত কোনে কি কৰে ময়ো চাই ল'ম। আপুনি ঠিকেই কৈছে। আচলতে আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। সঁচাই আপোনালোকে কোৱা প্ৰতিটো কথাই সঁচা। কেৱল এগৰাকী নাৰীৰ বাবে কিয় নিয়ম থাকে, পুৰুষৰ বাবে কিয় নিয়ম নহয়? আৰু এই নিয়মবোৰ আমাৰ দৰে নাৰীবোৰে বনায়। সঁচাকৈ আজি বৰ দুখ লাগিছে। এগৰাকী নাৰী হৈ আমি এই বিধৱা বোৱাৰীজনীক এনেকৈ মানসিক অত্যাচাৰ কৰিবলৈ আহিছিলোঁ, কিন্তু আমি তাইৰ ওচৰত ক্ষমা খুজিব বিচাৰোঁ। আমাৰ ভুল হৈ গ'ল, আমাক ক্ষমা কৰি দিয়া বোৱাৰী। অঁ, আমাৰ ভুল হৈ গ'ল, আমাক ক্ষমা কৰি দিয়া। কাইলৈ তোমাৰ জেগাত আমাৰ যদি তেনেকুৱা হয়, আমাকোতো মানুহে তেনেকুৱাই কৰিব, বা অন্য পুৰুষে হয়তো আমাৰ দেহাটোৰ ওপৰত চকু দিব। সঁচাকৈ আজি বুজি পাইছোঁ। হ'ব আপোনালোকে মোৰ ওচৰত ক্ষমা বিচাৰিব নালাগে। আপোনালোকে যে কথাবোৰ বুজি পালে সেয়াই মোৰ বাবে যথেষ্ট। আহিছোঁ দিয়ক, বেয়া পাই নাথাকিব। আমাৰ ভুল হ'ল। অৱশেষত সকলোৱে কথাবোৰ বুজি পালে আৰু প্ৰীতিৰ ওচৰত ক্ষমা বিচাৰিলে। আৰু প্ৰীতিয়েও তাই যেনেকৈ থাকি ভাল পাইছিল তেনেকৈয়ে থাকিবলৈ ল'লে। প্ৰীতি যিহেতু গৰ্ভৱতী আছিল আৰু তাই এটা ল'ৰা সন্তান জন্ম দিলে। সেই ল'ৰাটোক লগত লৈ শহুৰে শাহুৰেকৰ সৈতে প্ৰীতিয়ে এটা সুখৰ জীৱন আৰম্ভ কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।